নমস্কাৰ। DLED এন্ট্ৰেন্স এক্সামত অসমীয়া বিষয়ৰ কি প্ৰশ্ন আহে আৰু আগতে অহা বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকে ভিডিঅ'টো চাব। অসমীয়াৰ প্ৰতি বছৰে আহি থকা এটা প্ৰধান প্ৰশ্ন হৈছে সন্ধি। সন্ধিৰ ওপৰত এটাকৈ প্ৰশ্ন অহাই দেখা যায়। আগতে পৰীক্ষাত অহা কেইটামান সন্ধি হৈছে হিমাচল, হিমযুগাচল, নীলাচল, নীলযুগচল, হিমালয়, হিমযুগালয়। আৰু কেতিয়াবা সন্ধি ভাঙিবও দিয়ে, কেতিয়াবা সন্ধি পাতিবও দিয়ে। গতিকে আপোনালোকে ব্যাকৰণৰ পৰা সন্ধি বিষয়টো ভালকৈ পঢ়ি যাব। প্ৰতিবাৰে পৰীক্ষাত দেখা আন এটা প্ৰশ্ন হৈছে প্ৰত্যয়। প্ৰত্যয়ৰ পৰা এটা প্ৰশ্ন অহা দেখা যায়। আগতে অহা পৰীক্ষাত এটা প্ৰত্যয় হৈছে সেন্দুৰ যোগ ইয়া, সেন্দুৰীয়া। আপোনালোকে ব্যাকৰণৰ পৰা প্ৰত্যয় বিষয়টো পঢ়িব। ৩ নম্বৰতে আহে সমাহ। পৰীক্ষাত সমাহৰ ওপৰত প্ৰশ্ন অহা দেখা যায়। সমাহৰ বিভিন্ন প্ৰকাৰবোৰ যেনে দ্বন্দ্ব সমাহ, দ্বিগু সমাহ, বহুব্ৰীহি সমাহ ক'ত হয় অকণমান ভালকৈ চাব। আগতে অহা এটা সমাহ ৰাধা-কৃষ্ণন। ইয়াত কি সমাহ আছে সুধিছিল। পৰীক্ষাত আৰু আহে বিভক্তি। বিভক্তি কেইটা ভালকৈ চাব। আগতে অহা এটা বিভক্তিৰ প্ৰশ্ন, শব্দ বিভক্তি কেই প্ৰকাৰৰ? শব্দ বিভক্তি 6 প্ৰকাৰৰ হয়। আকৌ আৰু এটা আহিছিলে ধাতুৰ অন্তত কি বৰ্ণ থাকিলে বিভক্তি লোপ পায়? ইয়াৰ উত্তৰ হয় ন আৰু ম। এনেদৰে বিভক্তিকেইটাৰো আপোনালোকে অলপ ভালকৈ চাব। আৰু এটা পৰীক্ষাত অহা প্ৰশ্ন হৈছে জতুৱা ঠাঁচ বা খণ্ড বাক্য। জতুৱা ঠাঁচ আৰু খণ্ড বাক্যবোৰ অপশ্যনত দিয়ে নহ'লে প্ৰশ্নত অৰ্থটো দিয়ে, কোনটো হয় লিখিব লাগে। আগতে পৰীক্ষাত আহিছিলে এটা প্ৰশ্ন, সামান্য পাৰণি বুজাবলৈ তলৰ কোনটো জতুৱা ঠাঁচ ব্যৱহাৰ কৰা হয়? অপশ্যনবোৰৰ ভিতৰত আছিলে আঁঠুৱা তলৰ মৌ। গতিকে এনেকুৱা আপোনাৰ অৰ্থটো দি দিব, তেতিয়া আমি নিজে অপশ্যনটো বাচিব লাগিব। আৰু এটা প্ৰশ্ন আহিছিলে তলৰ কোনটো জতুৱা ঠাঁচ ব্যৱহাৰ কৰা নহয়? তাত আছিলে কাণে কাণে, কাণ সমনীয়া, কাণ তলকা আৰু কাণ নোহোৱা। এই অপশ্যনকেইটাৰ ভিতৰত যদি আমি চাওঁ, কাণ নোহোৱাটোৱে নহয়, কাৰণ কাণ নোহোৱা বুলি আমি কোনো জতুৱা ঠাঁচ প্ৰয়োগ কৰা দেখা নাপাওঁ। পৰীক্ষাত আৰু এটা অহা বিষয় হৈছে সমাৰ্থক শব্দ। বিভিন্ন কিছুমান শব্দ দি দিয়ে যাৰ সমাৰ্থক শব্দবোৰ বাচিব দিয়ে। আগতে পৰীক্ষাত অহা সমাৰ্থক শব্দ দুটা হৈছে ধাই, যাৰ মাতৃ হয়, আৰু চাকি, দ্বীপ। এনেকৈ অপশ্যনত দ্বীপ বুলি থাকে, আপোনালোকে এটা দ্বীপ বাচিব লাগে, কাৰণ প্ৰতিটো দ্বীপৰ অৰ্থ বেলেগ। আৰু পৰীক্ষাত বিপৰীত শব্দ আহে, গতিকে বিপৰীত শব্দ অলপ চাব। পৰীক্ষাত আৰু এটা আহে জ্যোতিচিহ্ন। জ্যোতিচিহ্নৰ সঠিক ব্যৱহাৰটো জানিব লাগে। আগতে অহা এটা প্ৰশ্ন হৈছে প্ৰসংগ শেষ হ'লে কি চিহ্ন ব্যৱহাৰ কৰা হয়? ইয়াৰটো উত্তৰ সকলোৱে জানে, দাঢ়ি। পৰীক্ষাত কিছুমান শব্দ অৰ্থও দিয়া দেখা যায়। আগতে দিয়া এনেকুৱা এটা শব্দ অৰ্থ হৈছে কানি, যাৰ অৰ্থ হৈছে এটা চকু নষ্ট হোৱা তিৰোতা। পৰীক্ষাত অহা আৰু এটা প্ৰশ্ন হৈছে লিংগ। পু নাতিনী, এই লিংগটো এবাৰ আহিছিলে, মানে তলৰ কোনটো লিংগ ভুল বুলি আছিলে। আমি যদি চাওঁ পু নাতিনী কেতিয়াও নহয়, পুৰ লগত যিহে হয়। গতিকে এনেকৈ আপোনাৰ শুদ্ধটো বাচিব আহে। আৰু এটা বস্তু আহিছিলে উক্তি। উক্তি কেই প্ৰকাৰৰ? এই প্ৰশ্নটো অহা দেখা গৈছিলে, উক্তি 2 প্ৰকাৰৰ। ইয়াৰ লগতে বিভিন্ন আৰু প্ৰশ্ন উত্তৰো অহা দেখা যায় অসমীয়া ভাষাৰ ওপৰত। সেইবোৰ হৈছে 1 নম্বৰ প্ৰশ্ন, ভানুমতী উপন্যাসৰ ৰচক কোন? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। 2 নম্বৰ, অসমীয়া ভাষাৰ এটা উপভাষা কি? ইয়াৰ অপশ্যনৰ ওপৰত ডিপেণ্ড কৰে। ইয়াৰ অপশ্যন এটা হৈছে কামৰূপী আছিলে। 3 নম্বৰ, আঞ্চলিক ভাষা শিক্ষাৰ মাধ্যম নহ'লে শিশুৰ মানসিক বিকাশ কেনেকুৱা হয়? যদি আঞ্চলিক ভাষাটো শিক্ষাৰ মাধ্যম নহয়, তেতিয়া শিশুৰ মানসিক বিকাশ উন্নত নহয়। 4 নম্বৰ, মাতৃভাষা ভালদৰে শিকিবলৈ কেইটা স্তৰ পাৰ হ'ব লাগে? উত্তৰ 4টা স্তৰ। ভাৰতৰ মুঠ সংবিধান স্বীকৃত ভাষা কেইটা আছে? এইটো সকলোৱে জনা প্ৰশ্ন, উত্তৰ 22টা। ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰা সাহিত্যিক কোন? এইটো অপশ্যনৰ ওপৰত ডিপেণ্ড কৰে। অপশ্যনৰ ভিতৰত আছিলে শেক্সপিয়াৰ, যি সাহিত্য ৰচনা কৰে। আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 21 ফেব্ৰুৱাৰী। এই প্ৰশ্নটো আহিবও পাৰে, গতিকে চাব। ভাষা শিকনৰ কৌশলকেইটা কি কি? ইয়াৰ পৰা এটা প্ৰশ্ন প্ৰতিবাৰে অহা দেখা যায়, গতিকে আপোনালোকে চাব শ্ৰৱণ, কথন, পঠন আৰু লিখন। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।